হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খৰচমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত পৰিয়ে তৃষাৰ দেউতাকে স্কুলৰ পৰা যে উলিয়াই দিয়া কথাটো কোৱা দেউতাকে ফটোত তৃষাক বিচাৰি থাকিব আৰু তেতিয়া ফটোত তৃষাক দেখা পাই দেউতাকৰ সকলো কথা মনত পৰা দেখিবলৈ পাব। এইফালে আকৌ পৰীৰ মুখৰ পৰা শেখৰ লগত পুৱতিৰ সম্পৰ্ক থকা কথাটো গম পাব আৰু দেউতা পুৱতিৰ ওচৰলৈ যাব আৰু পুৱতিক তোৰ কাৰণে যে কোন বিপদত পৰিল বুলি কব আৰু তেতিয়া পুৱতিয়ে দেউতাকক তোমালোকৰ কাৰণে মোৰ লগত এনেকুৱা কৰিছে বুলি পুৱতিয়ে দেউতাকৰ লগত মুখে মুখে উত্তৰ দিব আৰু ককাৰে ইমান আশাৰে ইমান কষ্টৰ মাজতো তোৰ ইচ্ছা পূৰণ কৰিবলৈ ভাল কলেজত নাম লগাই দিছিল তই আমাৰ সকলোৰে ইচ্ছাবোৰক স্বাৰ্থ পাতিলি বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ দেউতাকে পুৱতিক গালি পাৰি থকাৰ সময়তে ত্ৰিদীপ আহিব আৰু হোৱাটো হৈ গৈছে, এতিয়া শুনক আমি অপৰাধী নহয় বুলি কেনেকৈ প্ৰমাণ কৰিব পাৰো তাকে চিন্তা কৰিব লাগিব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে খৰচমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।